কংগ্ৰেছ কেনেকৈ পবিত্ৰ হ'ব? গান্ধী পৰিয়ালক আঁতৰালেহে হেনো চাফা হ'ব কংগ্ৰেছ। ৰাজ্যৰ ৰাজনীতিত এতিয়া কংগ্ৰেছত থকা বিজেপিৰ ভাইৰাছৰ প্ৰসংগ। এই বিজেপিৰ ভাইৰাছক আঁতৰাই কংগ্ৰেছক পৰিষ্কাৰ কৰাৰ ৰণনীতি যুগুত কৰিছে সভাপতি গৌৰৱ গগৈয়ে। কিন্তু কংগ্ৰেছ কেনেকৈ চাফা হ'ব, ইয়াৰ ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে। যদি চ'ৰ্চটোৱে অপবিত্ৰ হয়, তাৰ পৰাতো অপবিত্ৰ পানীয়েতো ওলাই থাকিব নহয়। গতিকে চ'ৰ্চটো কাৰেক্ট কৰিব লাগিব। যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব, সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে। আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ, এই বিষয়ে মই যোৱা এক মাহত বহুতকেইটা টুইট কৰিছোঁ। কংগ্ৰেছক নিকা কৰাৰ কথা সকলোৱে কয়, কিন্তু কৰিবহে নোৱাৰে। কংগ্ৰেছত থকা বিজেপিক খেদিলে খুৱাই বুৱাই ৰাখিবলৈও সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খুব ভাল কথা, খুৱাই বুৱাই ৰাখি দিম। কংগ্ৰেছৰ মানুহটো আছেই বিজেপিত, ময়ে আছোঁ, পীযুষ হাজৰিকা আছে, জয়ন্ত মল্লবৰুৱা আছে। আমিতো কংগ্ৰেছৰ পৰা আহিছোঁ, এইটোতো চবেই জানে। গতিকে আমাকতো ভাল কৰি ৰাখিছেই বিজেপি, হয় নহয়? গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম। কংগ্ৰেছৰ প্ৰশ্নটো কংগ্ৰেছক সুধিব লাগিব। যদি বিজেপিলৈকে কিবা প্ৰশ্ন কৰে তাৰহে মই উত্তৰ দিব পাৰিম, হয় নহয়? কংগ্ৰেছক চাফা কৰাৰ কথা কিমানে কৈ গ'ল, জিতেন্দ্ৰ সিং, ভূপেন বৰা, ৰিপুণ বৰা, কিন্তু কংগ্ৰেছটো চাফা কেনেকৈ হ'ব? প্ৰত্যুত্তৰ দিছে কংগ্ৰেছেও। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ মতে দুমাহত বিভীষণবোৰে নিজে নিজে এৰিব কংগ্ৰেছ। লগতে ক'লে মুখ্যমন্ত্ৰীৰ ঘৰত কি আলোচনা হয় সেয়াও গম পাই থাকে কংগ্ৰেছে। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰীৰ ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয়। এই কথাবিলাকো আমাকো কোৱা মানুহ আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ। এনেকুৱা কথা নহয় যে আমাৰো মানুহ তাত আছে, আমাকো খবৰ দিয়ে, আমাৰ মানুহো তাত আছে, আমাক খবৰ দিয়ে। কিন্তু গৌৰৱ গগৈ বগা চাৰ্টত ক'লা দাগ নথকা এজন নেতা। আৰু কোনোবা যদি তেনেকুৱা হিমন্ত বিশ্ব শৰ্মাক খবৰ দি থকা যদি ২ নম্বৰী আছে, বিভীষণ আছে, গৌৰৱ গগৈ উলিয়াব নালাগে, আপোনা পৌনি ওলাই গুচি যাব। এই কথাটো মই আপোনাক 2 মাহ সময় দিলোঁ, নিজে ওলাই যাব। কংগ্ৰেছত থাকিলে আত্মসন্মান ফিক্সড ডিপজিটত থ'ব লাগে। শেহতীয়াকৈ কংগ্ৰেছে নিযুক্ত দিছে পৰ্যবেক্ষক। কিন্তু পৰ্যবেক্ষক নিযুক্তিক লৈ এইবাৰো পৰামৰ্শ ল'লেনে ভূপেন বৰাৰ? এই প্ৰশ্ন ভূপেন বৰাক সাংবাদিকক সুধিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। এই যে অবজাৰভাৰৰ লিষ্টখন যে ওলালে, ভূপেন বৰা কোনোবাই আলোচনা কৰিছে নেকি? কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন? ভূপেন বৰা। গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্সড ডিপজিটত থৈ আহিব লাগিব। আৰু যাৰ আত্মসন্মানটো ফিক্সড ডিপজিট কৰি বেংকৰ লকাৰত থৈ আহিব, সি কংগ্ৰেছত থাকিব পাৰিব। আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে, তেওঁক কোনোবাই একবাৰ ফোন কৰিছে? ভূপেন বৰাই বুলি নহয়, সকলোৱে তাত অপমানিত হয়। কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে। ভূপেন বৰাই যোগদান কৰিব বিজেপিত, এই কথা হেনো বাজপেয়ী ভৱনতকৈ বেছি প্ৰচাৰ কৰিছে ৰাজীৱ ভৱনে। মই এইটোৱে কৈছোঁ নাই যে অহা যোৱা ৰাজনৈতিক দলত চলি থাকে, কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে। কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লোঁ যেতিয়া বাকীকেইটাক পঠিয়াই দিওঁ, আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব, এদিন তেওঁৰ মূৰতো সোমাই যাব। কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই। এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। এতিয়া মই আহাটো নিবিচাৰোঁ, তাত গৃহকণ্ডল চলি থকাটো বিচাৰোঁ। যেতিয়া অলপ কাজিয়া পেচাল আৰু বেছিকৈ লাগি লওক। অৱশ্যে মুখ্যমন্ত্ৰীৰ কথা বৰ বেছি প্ৰতিক্ৰিয়া দিব নিবিচাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে হাজাৰটা মিছা কথা কয় বুলিহে ক'লে সাংসদ গৌৰৱ গগৈয়ে। চাওক, মুখ্যমন্ত্ৰীটো চাওক, তেওঁ নিজে কৈছে মই হাজাৰটা মিছা কথা কওঁ।
আমাৰ সাধাৰণ মানুহৰ সমাজৰ ভিতৰত বন্ধু বান্ধৱীৰ মাজত কোনোবা এজন দুজন মিছলীয়া কথা ক'ব পাৰে, থাকেই আৰু এওঁতো হাজাৰটা মিছা কথা কোৱা ব্যক্তি। এনেকুৱা ব্যক্তিৰ কথাৰ ওপৰত কাৰ ভৰসা আছে যিটো নিজে কয়? আমিতো প্ৰয়াস কৰোঁ যে আমি সত্য কথা কওঁ, আমি প্ৰয়াস কৰোঁ যে আমি কম মিছা কথা কওঁ। তেওঁতো হাজাৰটা ক'বলৈ আৰম্ভ কৰিছে আৰু মানে গৌৰৱো অনুভৱ কৰিছে। তো এওঁলোকৰ কথাৰ ওপৰত আমাৰ ইমান মানে ক'বলগীয়া নাই। চৰ্চাত কংগ্ৰেছৰ লগতে গৌৰৱ গগৈৰ গাড়ীত থকা বিজেপিৰ ভাইৰাছৰ প্ৰসংগ। বিজেপিৰ ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ গৌৰৱ গগৈৰ আপ্ৰাণ চেষ্টা। ইয়াৰ মাজে মাজে এই প্ৰসংগত বিশ্লেষণ আৰু কটাক্ষৰে বাক্যবান নিক্ষেপ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।